জয় হিন্দ। তো সূৰ্যটোৰ পোহৰটো অকণমান পৰি আছে, চ' হ'লেও কোনো কথা নাই, ফেচটো ক্লিয়াৰ আহি আছে। তো আজি এটা বহুত ডাঙৰ টপিকৰ ওপৰত কথা পাতিম হা, যিটো কৈছে যে হেল্প, HELP, হেল্প। আৰু এই হেল্প কৰি বহুত মানুহ লং টাইমৰ কাৰণে ফচি যায়। কেনেকুৱা মানে বেলেগৰ প্ৰব্লেমটো ঠিক আছে, হেল্প কৰিছা কোনো কথা নাই, কিন্তু বেলেগৰ প্ৰব্লেমটো নিজৰ প্ৰব্লেম বুলি ভাবি কিনে এনেকুৱা লং টাইমলৈকে ফচি যায়, মানে সি ওলোৱাতে বহুত টাইম লাগি যায়। ঠিক আছে, তো আৰু কেনেকুৱা পৰিস্থিতিত মানুহক হেল্প কৰিব লাগে বা কেনেকুৱা পৰিস্থিতিত মানুহক হেল্প কৰিব নালাগে, মানে নাকচ কৰিব লাগে, ঠিক তাৰ বিষয়ে আলোচনা কৰিম। আৰু আপোনালোকে কোনোবাৰ এনেকুৱা প্ৰব্লেমত যিটো নেকি নিজৰ প্ৰব্লেম বুলি ভাবি কিনে হেল্প কৰিছে আৰু ফচি গৈছে, তেনেকুৱা হৈছে নে নাই কমেণ্ট কৰি জনাব। বহুতৰ লগতে হৈছে, মই গম পাওঁ। আৰু যদি আপোনালোকৰ তেনেকুৱা হৈছে, তেনেহ'লে কিয় হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু ঠিক তেনেকুৱা আৰু পইচাৰ ক্ষেত্ৰতো আছে আৰু বহুত মানে কাম কাজৰ ক্ষেত্ৰতো আছে। ঠিক আছে, ভিডিঅ'টো A to Z আলোচনা কৰিম। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। ৰেডি, 1 2 3। তো হেল্প বোলা বস্তুটো এনেকুৱা ডাঙৰ এটা এচিভমেণ্ট, ওপৰজনে যাকে তাকে সেইটো বস্তু নিদিয়ে, আৰু যোনে মানে হেল্প কৰিবও নোৱাৰে, কৰিম বুলি ভাবিলেও কৰিব নোৱাৰে। ঠিক আছে, কাৰণ তাৰ ভিতৰত সেইখিনি বস্তু ওপৰজনে নিদিয়ে। আৰু এইটো যদি আপুনি ধৰি লওক কৰিব পাৰিছে, এইটো আপোনাৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট, যিটো মানে সহায়। তো সেইটো আপোনাক পচন্দ কৰিছে, ওপৰৰ পৰা পচন্দ কৰিছে, আৰু আপুনি মানে সেইজন মানুহৰ আগত সন্মুখত মানে থিয় হ'ব পাৰিছে, যিটো নেকি ওপৰৰ পৰা পচন্দ কৰা হৈছে আপোনাক, আৰু হেল্প কৰাৰ কাৰণে আপোনাক থিয় দিবলৈ বা তেখেতৰ সন্মুখত আপোনাক ৰাখিছে। ঠিক আছে, যিমান পাৰে সিমান হেল্প কৰক মানুহক, কথাৰ দ্বাৰাই হওক। কিছুমান বস্তু এনেকুৱা আছে যিটো নেকি পইচাৰ দ্বাৰা নহয়, কিন্তু আপুনি যদি অকণমান মানে কথা কৈ দিয়ে, ঠিক আপোনাৰ মানে বহুত ডাঙৰ এটা উপকাৰ হৈছে। আপুনি গম পাইছে কিছুমান বস্তুৰ ক্ষেত্ৰত বা কিছুমান অফিচ বা ধৰি লওক তেনেকুৱা জেগাত যাই কিনে আপুনি গম পাইছে যে খুব এটা কথা কৈ দিলে মানে বহুত ডাঙৰ এটা, বহুত সময় বাচি যায় বা বহুত ডাঙৰ এটা কাম হৈছে। ঠিক আছে, আপুনি যিখিনি পাৰে, যদিহে আপুনি ভাবে যে ধৰি লওক তাৰ দ্বাৰা মোৰ একো ক্ষতি নহয়, তেনেহ'লে আপুনি হেল্প কৰক, কথাৰ দ্বাৰাই হওক, কাম কাজৰ দ্বাৰাই হওক, হাতে কামেই হওক, বা ধৰি লওক টকা দিয়ে হওক। ঠিক আছে, আৰু বিশেষ কৰি আপোনাক কৈছোঁ, কিছুমান মানুহ এনেকুৱা হয় যে ধৰি লওক এজন মানুহৰ কাৰণে হেল্প কৰি কিনে গোটেই মানে ধৰি লওক এটা বছৰ 2টা বছৰ এনেকুৱা মানে ক্ষতি হৈ যায়। ঠিক সেইটো বস্তু কিয় হয়, যেতিয়া আপুনি মানে ধৰি লওক সন্মুখৰ মানুহজনৰ প্ৰব্লেমটো নিজৰ প্ৰব্লেম বুলি ভাবে, আৰু এইটো বস্তু ভাবিব নালাগে। মোৰ মেণ্টেলিটি মতে সন্মুখৰ প্ৰব্লেমজন আপুনি হেল্প কৰিবৰ কাৰণে গৈছে, তাৰ প্ৰব্লেমটো আপুনি নিজৰ প্ৰব্লেম বুলি নাভাবিব, তেনেহ'লে আপুনি ফাঁচি যাব পাৰে। ঠিক আছে, আৰু নেক্সট কথাটো হ'ল যে আপুনি কেতিয়াবা এনেকুৱা মানুহক হেল্প কৰি পাইছে নে নাই, যাক নেকি আপুনি অকণমান মানে বেয়া পায়, ভাল নালাগে কিবা এটা, আৰু বা ধৰি লওক আপোনাৰ দুশ্মনী আছে। ঠিক, মই কিন্তু পাইছোঁ। কাৰণ কি, যদি ধৰি লওক মই যিটো কাম কৰিম বা যিটো হেল্প কৰিম, তাত যদি মোৰ একো ক্ষতি নহয়, তেনেহ'লে মই তাক হেল্প কৰি দিম, একো কথা নাই। দুশ্মন, শত্ৰু বা ধৰি লওক লগ, ঠিক তেনেকুৱা একো কথা নাই। লগ হ'লেতো হেল্প কৰিমেই অভিয়াছলি, কিন্তু যদি ধৰি লওক সি যদি মোৰ ধৰি লওক এটা মানে ধৰি লওক ভাল নলগা মানুহো হয়, যদি সি মোক হেল্প বিচাৰিছে আৰু মই সেই হেল্পটো কৰাৰ বিনিময়ত যদি মোৰ একো ক্ষতি নহয়, তেনেহ'লে অভিয়াছলি, কাৰণ এই পৃথিৱীখন ভাই দুদিনীয়া ভাই, প্ৰত্যেকৰে লগত ভালে থাকক। সি বেয়া পাইছে কোনো কথা নাই, আপুনি ভাল ব্যৱহাৰ কৰক, ভাল আচাৰ ব্যৱহাৰ কৰক। আপোনাৰ আচাৰ ব্যৱহাৰে যাতে মানে তাৰ মাইণ্ডটো চেঞ্জ কৰি দিয়ে, সিও যেনে আৰু দুজনক ক'ব পাৰে যে মই ইয়াক ইমান বেয়া পাওঁ, কিন্তু তথাপিও সি মোক হেল্প কৰিছে। ঠিক এনেকুৱা, গতিকে এনেকুৱা। আৰু ঠিক যিসকল ল'ৰা, বিশেষ কৰি মই এতিয়া মানে এটা বেলেগ টপিকত যাম দেই, বেলেগ টপিক মানে এইটো টপিকৰ ওপৰতে, যিখিনি বাইকত হেল্পৰ কথা ক'ম। কাৰণ বাইকৰ হেল্প কৰি কিনে বহুত মানুহ ফাঁচি যায়। 3টা মানুহক আপুনি হেল্প নিদিব বাইকত। ঠিক আছে, প্ৰথমটো হৈছে মাইকী, দ্বিতীয়টো হৈছে সৰু ল'ৰা, তৃতীয়টো হৈছে বৃদ্ধ মানুহক, চাहे সেইটো বৃদ্ধ মহিলাই হওক, চাहे বৃদ্ধ পুৰুষে হওক। ঠিক আছে, কিয় কৈছোঁ, এইখিনি মানুহক যদি আপুনি হেল্প কৰিবলৈ জানে, আপুনি এজন ডেকা ল'ৰা বা ডেকা ছোৱালী, তো আপুনি যদি বাইক চলাই যাই থাকোঁতে আপোনাৰ কিবা এটা অঘটন ঘটি গ'ল ৰাস্তাত, সেই মানুহজনৰ সৈতে বা সেই সৰু ল'ৰাটোৰ সৈতে, তেনেহ'লে আপোনাক প্ৰায় দোষ ধৰিব। ঠিক আছে, আপুনি যদি পাৰে তাক 10 টকা 20 টকা এটা দি কিনে ই ৰিক্সাত পঠাই দিয়ক। আৰু তো গমেই পায়, আপুনি যদি এটা হেলমেট লৈ গৈ আহিছে, উইদাউট হেলমেট আপুনি গ'লে এনেও ফাইন ভৰিব। পিছৰজনৰ যদি হেলমেট নাথাকে আপোনাৰ ফাইন লগাই দিব। ঠিক আছে, এইটোতো এটা বহুত ডাঙৰ এটা মানে প্ৰব্লেম হৈ যাব। গতিকে সেইকাৰণে কৈছোঁ, যিমান পাৰে সিমান ডেকা বন্ধুসকলক মানে হেল্প কৰক, বাইকৰ ক্ষেত্ৰত কৈছোঁ। আৰু বাকী আদাৰ ছাইড 4চকীয়া বা কিবা হ'লে অভিয়াছলি আপুনি লৈ যাওক, বা ধৰি লওক আপুনি তাক হেল্প কৰক, মোৰ ক'ব লগা একো নাই। তো ঠিক মই এইটো মানে ধৰি লওক নিজৰ ছেফটিৰ কাৰণে কৈছোঁ, আৰু বিশেষ কৰি আপোনাৰ নিজৰ ডেকা বন্ধু যিখিনি আছে মোৰ, সেইখিনিৰ কাৰণে কথা কৈছোঁ। হেল্পৰ মানে মৰ্যাদাটো বহুতেই বেছি, কাৰণ কিয়, আপুনি যদি কাৰোবাক কিবা এটা বস্তু দিয়ে, তো ওপৰজনে 10 গুণ দিব। আপুনি একজনক 1 টকা এটা হেল্প কৰক, আপোনাৰ কাৰণে 10 টকা আহি আছে বেলেগ ছাইডেদি, আপোনাৰ বিজনেছতে হওক বা আপোনাৰ যিকোনো ছাইডৰ পৰা আপোনাৰ 10 টকা আহি আছে। ঠিক আছে, যিমান পাৰে সিমান হেল্প কৰক, যিমান পাৰে সিমান মানে আগুৱাই যাওক, চাহে কথাৰ দ্বাৰাই হওক, চাহে হাতে কামৰ দ্বাৰাই হওক, আৰু চাহে টকা পইচাৰ ক্ষেত্ৰতে হওক। ঠিক আছে, আপুনি 1 দিব 10 পাব, সকলোৱে। ঠিক আছে, বাকী ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। নতুন নতুন টপিকৰ ওপৰত ভিডিঅ' বনাম, আপোনালোকৰ মাজত আহি থাকিম।
যদি ভিডিঅ' অহা নাছিলে এই দুদিন চৰি চ' ডেইলি আপডেট দিয়াৰ কাৰণে চেষ্টা কৰিম সময় পালে নহ'লে সপ্তাহত 2 দিন বা 3 দিন ভিডিঅ' আহিব চাই থাকিব ভিডিঅ'বিলাক খুব ভাল লগা ভিডিঅ' আহিব